প্ৰাইমাৰী ইউনিটৰ প্ৰেচিডেণ্ট। মই আজি আমাৰ বাগানত যিটো আমাৰ মেকলড ৰাছলক মই আমাৰ যিটো মেকলড ৰাছেলত যিটো আমি বহুত কিছুমান এৰিৰ পৰা বঞ্চিত আছোঁ। যিহেতু আজি আমি ক'ব গ'লে আমাৰ যিটো গ্ৰেজুটি টকা আমাৰ যিটো 3 কিস্তিত পোৱা জেগাত আমি 2 কিস্তিতে আমাক মানে কোম্পানী চল্টাই দি আছে। গতিকে মই আমাৰ সমূহ ৰাইজ মিলি আজি এই ধৰ্ণা কাৰ্যত বৈঠকত আজি সকলো ৰাইজ মিলি আজি এই ধৰ্ণা কাৰ্যসূচীত বহিছোঁ। যিহেতু আমাৰ এই গ্ৰেজুটি টকাবোৰ আৰু চৰকাৰক মই এটা ৰিকুৱেষ্ট জনাইছোঁ, যিহেতু আমাক যিটো বিজলী বিলৰ 30 ইউনিট বা 40 ইউনিট আমাক ফ্ৰী দিবলৈ মই চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো বাগানৰ ওজৰ আপত্তি এইবিলাক বহুত নানা ধৰণৰ আছে। ক'ব গ'লে এই দীঘলেই হৈ যাব, কিন্তু এতিয়া আমি বৰ্তমান যিটো আমাৰ আজিৰ ধাৰণা কাৰ্যসূচীৰ যিটো বিতংভাৱে আমি এইটো ৰাইজে মিলি আজি এই ধৰ্ণা কাৰ্যসূচীত আমি বহিছোঁ। বাৰু কোনো কথা নাই, কিন্তু আমাৰ মেনেজমেণ্ট যোনটো মালিকপক্ষই আজি এই শোষণ নীতি এইবিলাক আমাৰ মাজত মজদুৰৰ মাজত বা কৰ্মচাৰীৰ লগত এইবিলাক শোষণ নীতি চলাই আছে। গতিকে মই সকীয়াই দি আছোঁ, যিহেতু এই শোষণ নীতি নচলিব। আৰু মই এইখিনি কৈ মোৰ বক্তব্য মই MS মঙ্গলদৈ ব্ৰাঞ্চ অন্তৰ্গত বৰঙাজুলি চাহ বাগিচাৰ আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ। যিহেতু আমাৰ বছৰে বছৰে আমাৰ যিহেতু চাহ শ্ৰমিক আছে, তেখেতসকলৰ মানে যিটো অসুবিধা, ঘৰ হওক, লেট্ৰিন হওক আৰু খৰি আদি কৰি যিবিলাক অসুবিধা আছে সেইবিলাকৰ কাৰণে আমি মানে বছৰে বছৰে আমি মিটিং পাতোঁ আৰু মেনেজমেণ্টৰ লগতো আমি বহাৰ পিছত যিবিলাক মানে অসুবিধা মানে সিহঁতক মানে আবেদন কৰা হয়, তেখেতসকলে লিখি কেনে বছৰে বছৰে পাৰ হৈ যায়, কিন্তু সেই সুবিধাবিলাক আমাক মানে যিবিলাক প্ৰাপ্য এইবিলাক আদায় নিদিয়ে। তো সেইকাৰণে আমাৰ আজি মানে বাধ্য হৈছোঁ আমি এই ধৰ্মঘট মানে বহাৰ কাৰণে। আৰু আজি আমাৰ চাহ শ্ৰমিকবিলাকে যিহেতু হাজিৰা যিটো পায় সেই হাজিৰাও আজি লোৱা নাই, তেখেতসকলে কাম বন্ধ কৰি আজি সিহঁতে ইয়াতে ধৰ্মঘটত বহিছে। সেইকাৰণে আমি মেনেজমেণ্টক আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ যিটো অসুবিধা আছে আমাৰ চাহ শ্ৰমিকৰ সেইটো সোনকালে আদায় দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াতে আমাৰ আৰু এটা আবেদন আছে, আমাৰ চৰকাৰে বহুত বছৰৰ পৰা কৈ আছে মাটিৰ যিটো কোৱাৰ্টাৰ আছে সেইবিলাক পাট্টা দিয়াৰ বাবে, কিন্তু সেই পাট্টাটো এতিয়ালৈকে আমাক দিয়া নাই। কিন্তু আমি অৱগত শুনিছোঁ যে আমাৰ আপাৰ আছামত বহুতকেইটা বাগানৰ চাহ শ্ৰমিকবিলাকক দিয়া হৈছে, কিন্তু আমাৰ লয়াৰ আছামৰ যিবিলাক আমাৰ শ্ৰমিক আছে এই কোৱাৰ্টাৰবিলাকত আছে তেখেতসকলক দিয়া নাই। সেইকাৰণে মই আমাৰ চাহ শ্ৰমিকৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই আমাৰ যিটো দাবী পূৰণ কৰে যায়। ৰাইজে আজি খুবেই দুখিত হৈ পেলাই আজি আমি ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ মাজত বহু বছৰ ধৰি পেলাই সা সুবিধাবোৰ চবেই ৰাইজে ডেলিগেট হওক, উপকৰ্মচাৰী হওক, চবেই সা সুবিধাবোৰ বহুত পলম হৈছে দিবলৈ, আৰু বহুতখিনি আমি নোপোৱা হৈছোঁ। সেই গতিকে বহুতখিনি আমাৰ মাজত দুখিত হোৱাৰ কাৰণে আজি চবেই ৰাইজে গোট হৈ পেলাই আজি ধৰ্ণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ। আৰু সেই গতিকে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ মাজত যিমানে চৰকাৰী সা সুবিধাবোৰ আমাৰ ঘৰ ভিতৰতো আমি ইমান দিন ধৰি আমি পোৱা নাই। আৰু লগতে আমাৰ মাজত বহুত বেলেগ ষ্টেটত আমি চাবলৈ পাওঁ কি কাৰেণ্ট বিলটো চবে ৰাইজৰ দৰিদ্ৰ হওক, চবে ৰাইজক মানে তেওঁলোকে একেবাৰে দিয়া নাই। সেই গতিকে আমাৰো যাতে সেই কাৰেণ্ট বিলটো আমাক যাতে তেওঁলোকে আমাকো সেই সুযোগটো দিব লাগে, আৰু সেইটো আমাক সেইটো উঠাই দিব লাগে। কাৰণ আমি খুবেই দৰিদ্ৰ শ্ৰেণী, যিমানে চাহ বাগিচাত কাম কৰা মানুহকেইটা, ইমান দিল্লীত থকা মানুহকেইটা ইমান ডাঙৰ, দিল্লীত হওক, ৰাজস্থানত হওক, পাঞ্জাৱত হওক,
ইমান লাখপতি কৰপতি মানুহকেইটা আছে, কিন্তু আমাৰ ইয়াতে গৰীব দৰিদ্ৰ শ্ৰেণীবোৰ, কিন্তু আমাৰ ইয়াতে তেনেকৈ সা সুবিধা পোৱা নাই। আমি খাবলৈ অসুবিধা পাওঁ, তো আমাৰ ল'ৰা ছোৱালীক কেনেকৈ সুযোগ দিব পাৰে। সেই গতিকে আমাৰ এই অসম ৰাইজৰ যিমানে চাহ বাগিচাত থকা সকলো ৰাইজৰ এই কাৰেণ্ট বিলটো যাতে আমাৰ একেবাৰে মানে মুক্ত কৰি দিয়ে যায়।